বিপ্ৰ পত্নীসকলক ভগৱন্ত পুৰুষে উপদেশ দিছিল ৰামকৃষ্ণই। ঔ গোপী সবহে ও যোৱা গৈ নিজ গৃহলৈ, স্বামী সেৱা কৰা গৈ, বাটত নাথাকিবা ৰৈ, গৃহতে কৃষ্ণ পাবা গৈ, গৃহতে কৃষ্ণ পাবা গৈ। হেৰা গোপীসকল, তোমালোকে তোমালোকৰ স্বামীসকলক গৃহত যদি সুন্দৰভাৱে সেৱা কৰা, সেই মাধ্যমেৰে তোমালোকে আমাৰ কৃপা লাভ কৰিব পাৰিবা। এই বুলি ভগৱন্ত ঈশ্বৰ কৃষ্ণ আৰু বলৰামে সেই বিপ্ৰসকলৰ পত্নীসকলক উপদেশ দিছিল। আৰু তাতে অকণমান অন্তৰত আঘাত পাই বিপ্ৰ পত্নীসকলে প্ৰকাশ কৰিছে, হেন শুনি সবে বিপ্ৰ পত্নীগণে বোলৈ অৱনত হৈ, হে প্ৰভু তোমাৰ চৰণত আমি কাতৰে সেৱা নিবেদন কৰিছো, হেনয় নিষ্ঠুৰ বাক্য বাসুদেৱ বুলিতে উচিত নৈ। এনেকুৱা নিষ্ঠুৰ বাক্য তুমি আমাক কিয় প্ৰকাশ কৰিছা? তুমি আমাক এনেকুৱা নিষ্ঠুৰ বাক্য নকবা হে কৃষ্ণ। তুমিয়েই আমি সমস্তৰে স্বামী, সেইসকল হৰিধাৰী স্বামীহে আমাৰ। গতিকে তুমি জগতৰ স্বামী, তুমি সমস্তৰে স্বামী। গতিকে আমি এই পাৰ্থিৱ জগতৰ যি আমাৰ স্বামী, পুত্ৰ, কন্যা, এই সমস্তকে বেদত শাস্ত্ৰত শুনি আছো আমি, ভকতৰ নাহি নষ্ট, সিটো বাক্য সব সাফলা আমাক দুনাই নকৰিও ভ্ৰষ্ট, দেখি দুসময় পতি পুত্ৰ ত্যাগিলো গৃহবাস। এই সংসাৰখন মায়াৰে আবৃত্ত, ইয়াক আমি দেখিছো দুখেৰে আবৃত্ত, কেৱল ইয়াত দুখৰ উপৰি দুখহে পোৱা যায়। গতিকে পতি, পুত্ৰ, কন্যা, গৃহ সমস্তকে ত্যাগ কৰি তোমাৰ পাৱৰ সমীপ চাপিলো, নকৰা নাথ নৈৰাশ। আউৰ আন গতি নাহিকৈ বান্ধৱ, মাধৱ তোমাত পৰে। হে মাধৱ, হে কৃষ্ণ, তোমাৰ চৰণৰ বাহিৰে আমাৰ আৰু দ্বিতীয়জন বান্ধৱ এই সংসাৰত নাই। গতিকে তুমি আমাক কৃপা কৰা প্ৰভু। ৰাম তোমাৰ পাৱৰ আগত পৰিলো, হেৰাই আমি সবে আশী, মোৰ পাশ ছেদ মোহ পাশ ছেদি, দেৱ দামোদৰ চৰণত কৰা দাসী। এহি বুলি সবে কৃষ্ণৰ আগত দণ্ডৱতে পৰি আছে, তা সম্বাৰ মহা ভকতি দেখিয়া, প্ৰবোধন্ত কৃষ্ণে পাছে। গোপীসকলে কৈছে, বিপ্ৰ পত্নীসকলে কৈছে যে তোমাৰ চৰণ আৰু এৰি আমি অন্য কলৈকো নাযাওঁ। এই বুলি কৈ কৃষ্ণৰ চৰণতে দণ্ডৱতে পৰি সেৱা নিবেদন কৰি আছে। দণ্ড মানে লাঠি, ৱতে মানে পৰি থকা। এডাল মাৰি যেনেকৈ এঠাইত পৰি থাকিলে নিজে লৰচৰ কৰিব নোৱাৰে, কোনোবা এজনে এঠাইৰ পৰা আন ঠাইলৈ লৈ গ'লেহে লাঠিডাল এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে।
ঠিক তেনেকৈ বিপ্ৰৰ পত্নীসকলেও কৃষ্ণৰ চৰণত তেনেকৈ পৰি আছে যে আমি যি ধৰিলো আৰু প্ৰভু তোমাৰ চৰণ, তুমি যদি উঠুৱাই নিদিয়া, তুমি যদি আমাক আশ্ৰয় কৰি নোলোৱা, তেতিয়াহ'লে আমি আৰু অন্য ঠাইলৈ যাব নোৱাৰো, গতিকে তুমি আমাক এই কৃপা কৰা। এনেকুৱা পৰম ভক্তি দেখি ভগৱন্ত পুৰুষে চিন্তা কৰিছে, তাসম্বাৰ মহাভকতি দেখিয়া প্ৰভুধন্ত কৃষ্ণে পাছে। কৃষ্ণই চিন্তা কৰিছে আৰু চিন্তা কৰি গোপীসকলক উপদেশ প্ৰদান কৰিছে কি বুলি? এৰা মুঠা নাৰী গণ, এৰা চিন্তা মন, তোমাষাৰ পুত্ৰ পতি, নকৰে অসূয়া, হৃদয়ে থাকিয়া, দেউময়ী অনুমতি, দেখা দেৱ সবু বুলন্তে আচন্ত, মুহুৰ বাক্যক মানি, এহি বুলি হৰি প্ৰত্যক্ষে দেখাইলা, সমস্ত দেৱক আনি। সেই নাৰীসকল, তোমালোক মোৰ চৰণৰ পৰা উঠাচোন, আৰু তোমালোকক মই অভয়বাণী প্ৰদান কৰিছো, শুনা। তোমালোকে মনৰ পৰা সেই চিন্তাটো এৰি পেলোৱা। কোনটো চিন্তা? তোমালোকে যে ভাবি আছা ঘূৰি গলে তোমালোকৰ স্বামীসকলে তোমালোকক ককৰ্থনা কৰিব, ইটিকিং কৰিব, ঘৰত সোমাবলৈ নিদিব, মাৰ ধৰ কৰিব, আদি আদি যি সংশয় হৈছে, এই সংশয়বিলাক তোমালোকে মনৰ পৰা এৰি পেলোৱা। কিয়নো নকৰে অসূয়া, হৃদয়ে থাকিয়া, দেওময়ী অনুমতি। মই সৰ্বত্ৰতে পৰম ব্ৰহ্ম প্ৰকাশমান হৈ আছো। তোমালোকৰ অন্তৰতো মই পৰমাত্মা হৰি ৰূপে আত্মা স্বৰূপত প্ৰকাশমান হৈ আছো, আৰু তোমালোকৰ স্বামীসকলৰ, পুত্ৰ কন্যাসকলৰো হৃদয় পদ্মত ময়ে প্ৰকাশমান হৈ আছো, পৰম ব্ৰহ্ম। গতিকে হৃদয়ে থাকিয়া দেও মই অনুমতি, মই তোমালোকক আজ্ঞা কৰিছো, অনুমতি দিছো, দেখা দেৱ সবু বুলন্তে আচন্ত, মুহুৰ বাক্যক মানি। চোৱাচোন, ৩৩ কোটি দেৱ দেৱতায়ো মোৰ আজ্ঞা পালন কৰি, সুন্দৰভাৱে মোৰ কথা পালন কৰি, সুন্দৰভাৱে এই সংসাৰত বৰ্তি আছে, নিজৰ নীতি নিয়ম সুন্দৰভাৱে পালন কৰি আছে। এই বুলি কৈ এহি বুলি হৰি প্ৰত্যক্ষে দেখাইলা, সমস্ত দেৱক আনি। এই বুলি কৈ সমস্ত ৩৩ কোটি দেৱ দেৱতাক প্ৰত্যক্ষ ৰূপত গোপীসকলৰ আগত দৰ্শন কৰাইছে। ৰাম ব্ৰহ্মা ৰুদ্ৰ ইন্দ্ৰ চন্দ্ৰ আদি কৰি, বুলৈ দশ দিগপালে, তোমাষাক কেহু নকৰো অসূয়া, আমি জানো আক ভালে। দেৱৰ বচন শুনি নাৰীগণ, কৃষ্ণক নিৰৈ তথাপি, দেখি নাৰায়ণ সাখিয়া বচন, বুলিলন্ত পাশ চাপি। ভগৱন্ত কৃষ্ণদেৱে ব্ৰহ্মা, শিৱ, ইন্দ্ৰ, চন্দ্ৰ, অশ্বিনী কুমাৰ, বায়ু, বৰুণ আদি সমস্ত ৩৩ কোটি দেৱ দেৱতাক প্ৰত্যক্ষ ৰূপত প্ৰকাশমান কৰোৱাই তেওঁলোকৰ মুখ পদ্মখনতে গোপীসকলক বুজনি দিয়াইছে যে সেই গোপীসকল, তোমালোকে চিন্তা নকৰিবা যে তোমালোকৰ স্বামীসকলে
তোমালোকক একো ককৰ্থনা নকৰে। আমিও ঈশ্বৰ পুৰুষ এইজন কৃষ্ণদেৱৰে আজ্ঞা পালন কৰি বায়ুৱে সুন্দৰভাৱে বতাহ দি আছে, ইন্দ্ৰই সুন্দৰভাৱে বৰষুণ দি আছে, সূৰ্যই সুন্দৰভাৱে নিয়ম কৰি আছে, পূবফালে উদয় হয় ৰাতিপুৱা নিৰ্দিষ্ট সময়ত, সন্ধিয়া নিৰ্দিষ্ট সময়ত আকৌ মাৰ যায় পশ্চিম দিগন্তত, আকৌ ৰাতিপুৱা পূব দিশত উদয় হয়। প্ৰত্যেকজন দেৱ দেৱতাই মনুষ্যৰ কৃপাৰ অৰ্থে ঈশ্বৰ কৃষ্ণদেৱৰ আজ্ঞা শিৰোগত কৰি সুন্দৰভাৱে এই বাতাবৰণ সৃষ্টি কৰি আছে। বায়ুৱে যদি কৈ দিয়ে নিজৰ মতেৰে, কৃষ্ণই ক'লে বুলিয়ে মই বলি থাকিম নেকি, 5 মিনিটৰ কাৰণে হ'লেও মই বন্ধ হৈ দিম, ৰৈ দিম, এই বুলি যদি বায়ু ৰৈ দিয়ে, তাৰ শাস্তি বায়ুৱে ঈশ্বৰ পুৰুষৰ পৰা লাভ কৰিব লাগিব। আৰু সেই শাস্তি নাপাবৰ বাবে বায়ুৱে সুন্দৰভাৱে মনুষ্যৰ কৃপাৰ অৰ্থে, সেৱাৰ অৰ্থে ঈশ্বৰ পুৰুষৰ বাক্য আজ্ঞা পালন কৰি সুন্দৰভাৱে প্ৰকাশমান হৈ আছে। এনেকৈ পদে আমাক সিদ্ধান্ত দিলে যে তোমালোকে চিন্তা নকৰিবা, তোমালোকৰ পতিসকলে, তোমালোকৰ পুত্ৰ কন্যাসকলে তোমালোকক অকণমানো ককৰ্থনা আৰু ভৰ্ৎসনা নকৰে। তোমালোক বিনা দ্বিধাই য'ৰ পৰা আহিছিলা তালৈ উভতি যাব পাৰা। দেৱৰ বচন শুনি নাৰীগণ কৃষ্ণক নেৰৈ তথাপি। সেই দেৱ দেৱতাসকলৰ বচন শুনিও গোপীসকলে কিন্তু কৃষ্ণদেৱৰ ওচৰৰ পৰা যাবলৈ বৰ এটা ইচ্ছা কৰা নাই। দেখি নাৰায়ণ সাখিয়া বচন বুলিলন্ত পাশ চাপি। আৰু এনেকুৱা মহান ভক্তি দৰ্শন পায় ভগৱন্ত ঈশ্বৰ কৃষ্ণই গোপীসকলৰ একেবাৰে ওচৰলৈ গৈ হাঁহি হাঁহি গোপীসকলক উপদেশ প্ৰদান কৰিছে। এৰা শুনা নাৰীগণ সংগত থাকন্তে, প্ৰীতি অনুৰাগ গুচৈ, যেন অমৃতক পিয়ন্তে পিয়ন্তে, মুখত সিটো নুৰুচৈ। মনেহে চিন্তন্তে অচিৰ কালতে, সবেও পাইবা আমাক, তুমি হব মোৰ পৰম ভকত, কহিলো স্বৰূপ বাক। হেৰা নাৰীসকল, মোৰ সংগত থাকিলে প্ৰীতি আৰু অনুৰাগ নাইকিয়া হ'ব। যেন অমৃতক পিয়ন্তে পিয়ন্তে, মুখত সিটো নুৰুচৈ। যেনেকৈ এবাৰ চেনি বা গুড় অকণ খাই দিলে মিঠা সোৱাদটো আমি অনুভৱ কৰোঁ, কিন্তু মুঠিয়ে মুঠিয়ে চেনি খাই থাকোঁতে 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 এটা সময়ত চেনিৰ প্ৰতি আপোনাৰ মোৰ অনীহা হৈ যাব। চেনিৰ সেই মিঠা আপুনি মই লাভ কৰিব নোৱাৰা হৈ যাম। কিনো চেনি খাই থাকিবি আৰু, ইমান মিঠা, এনেকে বুলি কৈ হয়তো চেনিৰ প্ৰতি আপোনাৰ মোৰ সেই মিঠা অৰ্থাৎ সোৱাদটো প্ৰতি অৱহেলা হৈ যাব। এই বুলি ভগৱন্ত কৃষ্ণই গোপীসকলক কৈছে যে যেন অমৃতক পিয়ন্তে পিয়ন্তে, মুখত সিটো নুৰুচৈ। যেনেকৈ অমৃত এবাৰ খোৱাৰ লগে লগে সোৱাদটো পাওঁ, কিন্তু তাক প্ৰত্যেক দিনাই প্ৰত্যেক মুহূৰ্ততে যদি আমি খায়ে থাকোঁ, তেতিয়াহ'লে তাৰ পৰা কেতিয়াও সোৱাদ লাভ কৰিব পৰা নাযায়। ঠিক তেনেকৈ মোৰ লগত থাকোঁতে 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 তোমালোকৰ প্ৰীতি আৰু অনুৰাগ এদিন নাইকিয়া হৈ যাব। এই কৃষ্ণৰ লগতে আছোঁ, হ'ব এনেকৈ থাকিম, এনেকুৱা ভাৱনাখিনি আহি যাব। মনেহে চিন্তন্তে অচিৰ কালতে, সবেও পাইবা আমাক। তোমালোকে অকণমানো আক্ষেপ নকৰিবা, তোমালোকে মনেৰে মোক চিন্তা কৰিবা, হৃদয়ত মই তোমালোকক কৃপা কৰি থাকিম। যিটো কথা সুন্দৰভাৱে
ভগৱন্ত পুৰুষ কৃষ্ণদেৱে শ্ৰীমুখেৰে প্ৰকাশ কৰিছে, তুমি হব মূৰ পৰম ভকত কহিলো স্বৰূপ বাক। মই তোমালোকক এই পৰম উপদেশ প্ৰদান কৰিছোঁ আৰু মই স্বীকাৰ কৰিছোঁ যে তোমালোকে মোৰ পৰম ভকত। 50 অধ্যায় ছবি ব্ৰাহ্মণৰ ৰামকৃষ্ণ পূজা। কৃষ্ণৰ অমৃত বাণী বিপ্ৰ পত্নী গণে শুনি, ভক্তি ভাৱে সাদৰি কৃষ্ণক হৃদয়ে বান্ধি, হা কৃষ্ণ বুলি কান্দি কান্দি দুনাই গৈলন্ত গৃহক। ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱৰে উপদেশ শিৰোগত কৰি বিপ্ৰসকল অৰ্থাৎ ব্ৰাহ্মণসকলৰ পত্নীসকলে ভক্তি ভাৱেৰে কৃষ্ণক সাদৰ সেৱা নিবেদন কৰি, কৃষ্ণক হৃদয়ত চিন্তা কৰি হা কৃষ্ণ বুলি কান্দি কান্দি নাযাওঁ বুলি ভাবিও সেই উভতি নিজৰ গৃহলৈ যাবৰ চিন্তা কৰিলে। এৰা অসূয়া নকৰে কেৱে কৃষ্ণত ভকতি দেখি, ভৈলন্ত বিস্ময় বিপ্ৰ যত, তাসম্বাক লয়া কাছে সিটো দ্বিজগণে পাছে, কৰিলন্ত যজ্ঞ সমাপত। যি সময়ত গৈ গোপীসকল গৃহত উপস্থিত হ'ল, সেই সময়ত তেওঁলোকৰ স্বামীসকলে যজ্ঞ কৰিয়ে আছিল আৰু ঈশ্বৰ কৃষ্ণৰ বাক্য তেওঁলোকে হাতে হাতে প্ৰমাণ পাইছে যে যজ্ঞ কৰি থকা তেওঁলোকৰ স্বামীসকলে অকণমানো তিৰস্কাৰ ইটিকিং খং নকৰি গোপীসকলক ওচৰতে বহুৱাই, অৰ্থাৎ তেওঁলোকৰ পত্নীসকলক ওচৰতে আসনত বহুৱাই সুন্দৰভাৱে তাসম্বাক লয়া কাছে সিটো দ্বিজগণ পাছে, কৰিলন্ত যজ্ঞ সমাপত। তেওঁলোকে স্বৰ্গলৈ যাবলৈ মনৰ কামনা পূৰণৰ অৰ্থে যি যজ্ঞ কৰি আছিল, সেই যজ্ঞ ইতিমধ্যে সমাপন কৰিছে। এই ৰামে যিটো একজন স্ত্ৰীক ধৰিয়া ৰাখিল স্বামী, কৃষ্ণ দৰ্শনে হুয়াহীন, হিয়াত কৃষ্ণক ধৰি তেখনে শৰীৰ এৰি, কৃষ্ণৰ চৰণে গৈ লালিন। এই ৰাম অনন্তৰে নাৰায়ণ, পৰম বিচিত্ৰ অন্ন, সমস্ত গোপক ভুঞ্জাই লন্ত, ভকত কামদ হৰি পৰম আনন্দ কৰি, আপোন ভুঞ্জিলা ভগৱন্ত। আৰু অন্যফালেদি ভগৱন্ত ঈশ্বৰ কৃষ্ণই গোপীসকলে লৈ যোৱা সেই পৰম বিচিত্ৰ অন্ন সমস্ত গোপ বালকক খুৱাই বুৱাই নিজেও ভকতৰ কামনা পূৰণ কৰিবৰ অৰ্থে পৰম আনন্দ মনেৰে ভকতৰ দ্ৰব্য প্ৰসাদ হিচাপে গ্ৰহণ কৰিছে। এৰা এহি মতে দেৱ হৰি লীলা নৰতনু ধৰি,
মনুষ্যৰ দেখায়া চেষ্টা কৰি কৰ্ম বিপৰীত আলাপে ৰঞ্জিয়াচিত উমলান্ত গোপ শিশু যাক অনন্তৰে বিপ্ৰগণে আশুষয়া শান্তি মনে কৰৈ সবে বসি হৃদি তাপ জগতৰ ঈশ্বৰৰ প্ৰাৰ্থনা কৰিলো ভংগ আমাত সিজিল মহাপাপ। তাৰ পাছত এই গোপীসকল যে উভতি আহিছিল, সেই গোপীসকলক যেতিয়া তেওঁৰ স্বামীসকলে কাষতে বহুৱাই স্বৰ্গলৈ যোৱা কামনা কৰি কৰা যজ্ঞটো সমাপন কৰিলে। আৰু সমাপন কৰাৰ অন্তত গোপীসকলে ঈশ্বৰত কৃষ্ণ হৃদয়ত ঈশ্বৰ কৃষ্ণক চিন্তা কৰি তেওঁলোকৰ স্বামীসকলক ঈশ্বৰ জ্ঞান কৰি সেৱা নিবেদন কৰিলে। আৰু তাতেই আত্ম অনুশোচনাত উপলব্ধি হৈ বিপ্ৰসকলে চিন্তা কৰিছে যে কৰি কৰ্ম বিপৰীত আলাপে ৰঞ্জিয়াচিত উমলান্ত গোপ শিশু যাক। অন্যফালেদি বৃন্দাবন ক্ষেত্ৰত ভগৱন্ত পুৰুষে মনুষ্য লীলা কৰি মনুষ্য ৰূপ ধাৰণ কৰি ঈশ্বৰ কৃষ্ণই সেই গোপীসকলৰ লগত লীলা কৰিছে। আৰু এইফালেদি অনন্তৰে বিপ্ৰগণে আশুষ অশান্তি মনে কৰি সবে বসি হৃদি তাপ। যে গোপীসকলৰ তেওঁলোকৰ পত্নীসকলৰ আচাৰ আচৰণ দেখি বিপ্ৰসকলৰ অনুশোচনা হৈছে যে দেহি ঐ, আমাৰ ওচৰলৈ আহিছিল নহয় সেই শিশুসকল কৃষ্ণৰ বাবে আহাৰ নিবলৈ। আমি সিহঁতক কত যে ককৰ্থনা কৰিলো, গালি পাৰিলো। সঁচাকৈ আমি বৰ নকৰিব লগা এটা কৰ্ম কৰিলো, যিটো কৰ্ম জগতৰ ঈশ্বৰৰ প্ৰাৰ্থনা কৰিলো ভংগ আমাত সিজিল মহাপাপ। আমি দিব লাগিছিল আমাৰ দ্ৰব্য জগতৰ ঈশ্বৰৰ চৰণত, কিন্তু তাকে নকৰি আমি কামনা কৰিলো স্বৰ্গলৈ যোৱা। গতিকে স্বৰ্গলৈ যোৱাৰ আশা নকৰি যদি আমি ঈশ্বৰৰ চৰণত অৰ্পণ কৰিলোহেঁতেন, তেতিয়াহ'লে ঈশ্বৰে আমাক নিশ্চয় কৃপা কৰিলেহেঁতেন। এই অনুশোচনা তেওঁলোকৰ হৃদয়ত ইতিমধ্যে আহি পৰিছে। কাৰণ তেওঁলোকৰ পত্নীসকলে ঈশ্বৰক দৰ্শন পালে, তেওঁলোকৰ পত্নীসকলে ঈশ্বৰৰ আশীষ পালে। গতিকে আমি এই যজ্ঞটো এনেহে কৰি সময়বিলাক পঠিয়াই দিলো। ৰাম নাৰী সমস্তৰ সিতু কৃষ্ণত ভকতি দেখি গৰিহন্ত তাপে আপোনাক কিনো মহাপাপ কৈলো স্ত্ৰীত অধম ভৈলো ধিক ধিক আছু কয়ামাক। তেওঁলোকৰ পত্নীসকলৰ কৃষ্ণত ভকতি দেখি ব্ৰাহ্মণসকলৰ অৰ্থাৎ স্বামীসকলৰ হৃদয়ত তাপে ক্ৰিয়া কৰিবলৈ ধৰিলে। অনুশোচনা হ'ল যে আমি যে কি মহাপাপ কৰিলো। আমি যদিও পুৰুষ, আমি যদিও এওঁলোকৰ স্বামী ব্ৰাহ্মণ, তথাপিতো আমি আজি আমাৰ পত্নীসকল স্ত্ৰীসকলতকৈ আমি অধম শাৰীলে নিজকে লৈ গলো। এই ৰামে ইটো মহাব্ৰহ্ম জন্ম যজ্ঞ ব্ৰত পণ্ডিতালি সবাসাংকু আচুক ধিক্কাৰ কৃষ্ণত বিমুখ ভৈলো সবে অধুগতি গৈলো ধিক ধিক জীৱন আমাৰ। এই ব্ৰাহ্মণ জন্ম যজ্ঞ কৰ্ম ব্ৰত পালন কৰা পণ্ডিতালি কৰা এই সকলোবিলাক ধিক্কাৰ দিয়া হৈছে। যিহেতু কৃষ্ণত বিমুখ হলো, গতিকে আমি সমস্তজন অধোগতি গলো। গতিকে এনেকুৱা অধোগতি এটা জীৱন পায়ো আমাৰ অকণমানো লাভ নহল,
উত্তম পাত্ৰ মনুষ্য শৰীৰত জীৱ অৱস্থান কৰিছিলোঁ, কিন্তু কৃষ্ণৰ বিমুখ হোৱা বাবে আমি যে মহাপাপী হলো, অধোগতি গলো। গতিকে এনেকুৱা এটা জীৱন আৰু আমাৰ থাকি কোনো লাভ নাই, এই বুলি অনুশোচনা কৰিছে। এৰা নিশ্চয় জানিলো মহা জ্ঞানী কুমুহিবে পাৰে, কিনো বিষ্ণু মায়াৰ মহত। আমি গুৰু জগতৰ শিখাই ফুৰো নিৰন্তৰ, নিজ কাৰ্যে ভৈলো বুদ্ধি হত। আমি আজিহে বুজি পাইছো যে জ্ঞানী হলেও বিষ্ণু মায়াৰ পৰা হাত সাৰিব নোৱাৰে। আমি জগতৰ গুৰু হিচাপে ব্ৰাহ্মণসকলে যিখিনি কৰ্ম কৰিবলৈ বাকীসকল ক্ষত্ৰিয় বৈশ্য শূদ্ৰক আমি শিকাই ফুৰো, আমি গুৰু জগতৰ শিকাই ফুৰো নিৰন্তৰ, নিজ কাৰ্যে ভৈলো হতবুদ্ধি। আজি আমি নিজেই কৰা অপকৰ্মত লিপ্ত হৈ আমি ঈশ্বৰৰ কৃপাৰ পৰা আজি নিজেই বঞ্চিত হ'ব লগা হ'ল। কিন্তু আমিয়েই গুৰুৰূপে বাকী ক্ষত্ৰিয় বৈশ্য শূদ্ৰসকলক সুন্দৰভাৱে উপদেশ দি থাকো কৃষ্ণক ভজা, আৰু আমি আজি নিজেই সেইজন ঈশ্বৰ কৃষ্ণক চিনি নাপাই আমি তাৰ বিপৰীত কৰ্মৰ মাধ্যমেৰে কৰ্ম কৰি জীৱন আগবঢ়াই নিওঁতে আজি আমি অধোগতি যাব লগা হৈছে। এৰামে ইটো স্ত্ৰী সমস্তৰ দেখিয়া কৃষ্ণ তকেন, ভৈলাই আখি পৰম ভকতি। এৰিল গৃহৰ আশ, চিন্দিল মৃত্যুৰ পাশ, আৰাসব মহাভাগ্যৱতী। আপোনালোকে জানে যে মহাদেৱ বুলি কৈ থকা শিৱয়ো এদিন অথন্তৰত ভুগিব লগা হৈছিল। যেতিয়া ঈশ্বৰ কৃষ্ণ প্ৰভু ভগৱন্তই সেই দেৱাসুৰৰ সাগৰ মন্থন কৰোঁতে অমৃত যি উৎপত্তি হ'ল, সেই অমৃত বিতৰণ কৰিবলৈ যি মোহিনী ৰূপ ধাৰণ কৰিছিল, সেই মোহিনী ৰূপ চাবৰ বাবে মহাদেৱ শিৱই কি বুলি কৈছিল? মদনকো কৰিয়া দহি আছো কিছু শংকা নাই, কি কৰিব পাৰে তোমাৰ মোহিনী মায়াই। গতিকে সেই প্ৰভু তোমাৰ মোহিনী ৰূপটো চাবলৈ বৰ মন গৈছে। মই সেই সময়ত নাছিলো নহয় তাত, গতিকে তোমাৰ মোহিনী ৰূপটো মোক দেখুৱাবানে? তেতিয়া ঈশ্বৰ কৃষ্ণই কৈছে, মোহিনী ৰূপ দেখি তোমাৰ যদি অথন্তৰ হয় জগতেতো হাঁহিব তোমাক। বোলে প্ৰভু কামদেৱকো মই ভস্ম কৰি দিছো, গতিকে তোমাৰ মোহিনী মায়ে মোক কি কৰিব পাৰিব? তুমি কোনো শংকা নকৰাকৈ তুমি মোক মোহিনী ৰূপটো দেখুৱাব পাৰা। শিৱও অথন্তৰ হৈছে, গাৰ সমস্ত বস্ত্ৰ অলংকাৰ সুলকি পৰি গৈছে শিৱৰ। গতিকে সমস্ত জগতে শিৱক নিন্দা কৰিছে, ককৰ্থনা কৰিছে যে শিৱৰে এনেকুৱা গতি হৈছে ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ কৃপাত। গতিকে আমি মলমতী মনুষ্যৰ তেনেকুৱা হবলৈ কিমানকণ সময়ৰনো প্ৰয়োজন? গতিকে এই সমস্তৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় হ'ল কেৱল কৃষ্ণ নাম। এই কথাটো গুৰুজন বস্তুৱে আমাক সুন্দৰভাৱে সিদ্ধান্ত দিছে। গতিকে বিপ্ৰসকলৰ পত্নীসকলে গৃহ, স্বামী, পুত্ৰ, কন্যা তেজি চিন্দিল মৃত্যুৰ পাশ, মৰিবলৈও ভয় নকৰি এওঁলোকে যেতিয়া কৃষ্ণৰ চৰণলৈ গ'ল, এওঁলোক পৰম ভকতৰ হাৰিলে উত্তৰণ হৈ গ'ল। আৰু এওঁলোকতকৈ মহাভাগ্যৱতী আৰু কোনো নাই। গতিকে আমি ব্ৰাহ্মণৰ জন্ম ধৰাটো কোনো অৰ্থ নাই। গতিকে আমি ধিক ধিক আমাৰ জীৱন এনেকৈ ব্ৰাহ্মণসকলে নিজকে নিজে আত্ম অনুশোচনাত দগ্ধ হৈছে।